ইমান দিনৰ মূৰত ভগৱন্তৰ কৃপাত ঘৰলৈ যাবলৈ ওলাইছো। মনটো মুকলি মুকলি লাগিছে নে হওক না? লাগিছে বাৰু। কি লাগিছে বাৰু? মনটো কেলে ইমানকে মাৰি আছ? 10 দিন 10 ৰাতি লঘোণে ভোকে থকাটো গতে তোক মই খাবলৈ নিদিয়াকে আছিলো নি মেডিকেলত? ক'তনো মনটো মাৰি থকা দেখিলে? মাথাটো অকণমান বিষ হৈ আছে। বলক সোনকালে গৈ লওঁ বৰষুণ জাক এৰোঁতে। ফটা মাথা যোৱা লগাই আনিছো পইচা বলত। কাৰ সাধ্য আছে? অকণমান বিষ হ'বই। সহ্য কৰ, মন ভাঙি নিদিবি। মইহে জানিছো ইমান ধুনীয়া ধুনীয়া নাৰ্ছ কেইজনী সদায় ৰাতিপুৱা গধূলি দেখি আছিলো। কিমান কষ্টত এৰি থৈ আহিবলগীয়া হৈছে। মন বেয়া নালাগি আৰু ভাল লাগিবনে? মেডিকেললৈ অহা দিনা এইখিনি টাউন এখনে আছিলে। দোকানে পোহাই ধুনীয়া ধুনীয়া গাড়ীয়ে ঘৰে দুৱাৰে সেইবোৰ কলৈ গ'ল? ভগৱন্তক চিন্তি সেইবোৰ কলৈ গ'ল? ধুনীয়া ধুনীয়া গাড়ী ঘোঁৰা দোকান পোহাবোৰ কলৈ গ'ল? কি কলৈ গ'ল হে? মোৰ তাক এডাল চিঙিল নেকি বে? নে আমাক ইনচাল্ট কৰিব আহিছ জানি বুজি? কেলৈনো ইনচাল্ট কৰিম দাদা? নাই কৰা। অ' দাদা বেয়া নাপায় যদি ক'ব নি, টাউনখন কলৈ গ'ল? নে আমাক মেডিকেলৰ পৰা আনি কোনোবাই সাগৰৰ মাজত পেলাই থৈ গ'লহি? বহুত দিন হ'ল যে মেডিকেলত থকা, আজি ওলাই আহিছো, একো ধৰিবই পোৱা নাই। জীৱনত বানপানী দেখি পোৱা নাই নি? বানপানী হৈ আছে টাউনত। টাউনখন আছে কিন্তু পানীৰ তলত। টাইম পাছ কৰি নাথাকিবি মোৰ। ক'ৰবালৈ যাবলৈ আছে যদি ক। কিন্তু ভাই মোৰ নাৱত উঠাৰ লগে লগে 500 টকা। টাউনৰ মাজত অলিয়ে গলিয়ে যলৈকে নাযাওঁ 2000 টকা। টাউন পাৰ হৈ যাব লাগে যদিও ক। কিন্তু মোৰ ফিক্স ৰেট 5000 টকা। না 1 টকা কম না 1 টকা বেছি। যাওঁ যদি ক। এইবোৰ কি দিনকাল দেখিবলগীয়া হৈছে মই প্ৰভু। মোক মাৰি নিনিয়া কেলে তুমি প্ৰভু? অ' প্লিজ মনে মনে থাকক। কি হৈছে ইমানকে কান্দিবলৈ? মৰি গ'ল নেকি আপোনালোক? আৰু মোৰ নাৱত উঠি কিন্তু ইমান ড্ৰামা কৰি নাথাকিব, মানুহে হাঁহিব। 6 মাহ দিন ধৰি বেকাৰ পৰি আছিলোঁ মই আৰু মোৰ নাওখন। এতিয়া এটলিষ্ট পকেট মানি এটা ওলাইছে ন। এসপ্তাহৰ পিছত চব ঠিক হৈ যাব। টেনশ্যন কিয় লয়? চুপ চুপ। সৌ ল'ৰা মুখত বৰ বৰ কথা। তোৰ নাৱত মই ফ্ৰীকে উঠি অহা নাই। 10 তুমত নাৱত উঠা আগতে 5000 টকা লৈ লৈছ। মই উঠো বহো যি কৰো যি নকৰো কান্দো নেকান্দো মোৰ লগত কথা। আৰু মই তহঁতৰ এই গেলা টাউনখনৰ কাৰণেও কান্দি থকা নাই। মোৰ কি আহে যায় ইয়াত বানপানী হওক যি হওক। তেতিয়াহ'লে কি আৰু? ইমান ডাঙৰ টাউনখনতে যদি এনেকুৱা অৱস্থা হয়, তেতিয়াহ'লে আমাৰ গাঁওখনৰ কি অৱস্থা হ'ব বাৰু? ঘৰ চালি ওপৰেদি চাগে নদীখনে বৈ গ'লগে। ঐ চম্পা, ঐ পদুমী, মই তহঁতক দেখি পামগে নে নেপামগে? মোৰ ঘৰখনৰ কি অৱস্থা হ'ল? আকৌ কন্দা কটা। কি যে মানুহ কৈছো নহয়। গাঁৱত পানী হোৱা নাই। কন্দা কটা কৰি মৰিব নালাগে। আমাৰ ইয়াতহে হৈছে। হয়নে? বৰ ভাল কথা, বৰ ভাল কথা। তোকনো কোনে ক'লে হয়? বল তেতিয়াহ'লে। মোৰ পাপাৰ অৰিজিনেল ঘৰ গাঁৱত হয়। বানপানী হোৱা দিন ধৰি পাপা গাঁৱতে আছেগে। একেবাৰে খাটাংক। আম খাবলৈ যাওঁ নে লিচু খাবলৈ যাওঁ? আমকে খাওঁগে বল নহ'লে। এইবাৰ লিচু খাই খাই যে মোৰ একেবাৰে আমনি লাগি গ'লগে। কিমান খাবি সদায়? কোৱাটো এইটো আম পোনে পকিছেহে, কিন্তু লিচু যে শেষেই হ'ব এতিয়া। এইকেইটা দিনতে যদি খাই নল নহয়, একেবাৰে অহা বছৰ খাবলৈ পাবি। খবৰ আছে? ঐ তহঁতকেইটাই আজি খোৱা কথা বাদ দে। মোৰ লগত কিন্তু নগেন ককা দোকানৰ পৰা আনি থৈ দিয়া মাগুৰ মাছ খুটা বৰশীও আছে। আজি বাকী খোৱা বোৱা বাদ দে। বৰশীকে বাওঁগে বল নহ'লে। হয় নহয়? বৰশীকেইটাকে লৈ আনগে যা নহ'লে। থুলুহঁতৰ পুখুৰীটো চা না কেনেকে পানীয়ে ফুল হৈ থাকিলে একে এতিয়ালৈকে ইয়াত চাগে কোনো বৰশী বোৱা নাই। আমি যদি প্ৰথমতে বাওঁ ডাঙৰ ডাঙৰ কেইটা আমিয়ে পাম। ইয়াত যদি আজি বাওঁ নহয় খাটাং মাগুৰ মাছ খুটিবই। যা বৰশীকেইটা লৈ আনগে পটাপট। নহ'লে তহঁত দুটা ইয়াতে। মই পুতুককে গৈ বৰশীকেইটা লৈ আনোগে। মাছকেইটা ক'ত ক'ত লুকাই আছে চাই থাক এতিয়া পাই ভালকে। গাঁৱত ইটো সিটো মুখে শুনি আছিলো বাৰু, কিন্তু মই হ'লে সিমান এটা বিশ্বাসো কৰা নাছিলো দেই। কি হ'ব আৰু বানপানীৰ কথা। আপোনাকো মানিছো আগতে। অসমত থাকিয়েই ন অসমৰ কথা গম নাপায় নে? আমি নপঢ়া নুশুনা হ'ব পাৰো, কিন্তু মিছা কথা ক'ব নাপায়। দেশৰ বাতৰি সদায় লৈ থাকো। হে বৰ একেবাৰে দেশৰ বা বাতৰি লৈ থকাটো ওলাইছে। এতিয়া লিখিছ ভুলুকি পেলাম তোক এইডালে। তাৰপিছত কেনেকে গম পালে? যোৱা নিশা দেখিলো ভাত খাই থাকোতে নাতিনীজনীয়ে মোবাইলটো চলাই থৈছিলে। কোন ঠাইত আছিলে পাহৰিলো বাৰু, কিন্তু মথাউৰি ভাঙি সোমাই অহা ডাঙৰ পানীয়ে যি ভাগে তোৰ একেবাৰে ঘৰ দুৱাৰ গছ গছনি উটুৱাই লৈ গৈছে। হৰি হৰি হৰি, এইডাল পকা ঘৰ নিমিষতে নোহোৱা কৰি পেলাইছে। বৰ দুখ লাগিলে চাইহে থাকিবলৈ পাৰিলো আৰু মনে মনে। সেইবোৰ চাই লৈ ৰাতিটো চিন্তাতে টোপনি নাহিলে মোৰ, বুজিছ? কেনেবাকে ক'ৰবাৰ পৰা মথাউৰি চথাউৰি ভাঙি আমাৰ গাঁৱলৈও পানী সোমাই আহে নেকি বুলি টোপনিয়ে নধৰিলে ৰাতিটো। মৰা মুখৰ পৰা এইটো বাচি আহিলে।
ডাঙৰকে নকব কেনাই বুঢ়ীয়ে শুনি পাব লাগিলে ঠেকেচি থৈ যাব জেঠাই একেবাৰে 32টা দাঁত জিলিকাই আহিছে যে নকবি আৰু বুজিছ পেটুৱা নিজৰ গাঁওখনত ভৰি থৈ মোৰ এনেকুৱা শান্তি লাগিছে সঁচা কথা ক'বলৈ গ'লেতো মোৰ এতিয়াহে পৃথিৱীত থকা গতে লাগিছে আপোনালোকে থকা মেডিকেলখন পৃথিৱীত নাছিলে নে কি আকৌ কি যে কথাবোৰ কয় নহয় জেঠাই পৃথিৱীত থাকিলে কি হ'ব তই দেখা নাই নহয় আমি দেখি আহিছো বাৰিষা আৰম্ভণিতে গোটেইখন সাগৰখনৰ গতে হৈ থাকিলে না গাড়ী ঘোঁৰা আছে না ৰেল গাড়ী আছে টাউন বুলি ক'বলৈ গোটেইখন সাগৰ নাৱত উঠি পাৰ হৈ আহিছো গোটেই টাউনখন 5,000 টকা দি মই কৈছো নহয় সদায় সাগৰখন চাবলৈ হেঁপাহ আছিলে যদি এইকেইটা দিনতে গৈ আমাৰ টাউনখন চাই আহিবিগে বিদেশলৈ নগলেও হ'ব ওচৰতে দেখিবি সাগৰ যাবনে কলৈ কেনাই জেঠাই কৈ থৈ যোৱা লোকেল সাগৰখন চাবলৈ দে কি আছে কি নাই সোনকালে উলিয়া আমি কিন্তু বেছি দেৰি কৰিব নোৱাৰো খাই বৈ সোনকালে যাবগে লাগে গম পাওঁৱে দেখোন ঘৰত গৰুৱে ছাগলীয়ে হাঁহে গাহৰি গোটেইখন এই দেউতা আহিলে যে মোৰ সঁচাকে এইটো কথা কাৰণে বিৰাট খং উঠে দেই মা চাওকচোন চাহকণ দিবলৈ পোৱা নাই তেখেত আহিয়ে লগালগ যায় ঘৰত বোৱাৰীক অকল বহুৱাই খুৱাবলৈকে আনি থৈছে নি কৰিব কথা ঐ মাজনী দেউতাই তেনেকুৱাই গম পাওঁৱে দেখোন কেলেনো খং কৰিছ হয় মই আহিছো নহয় আজি লাহে ধীৰে যাম ভাত পানী কেইটা খাই হ'বনে এনেও ঘৰত আজি তহঁত দুটাইহে নহ'ব আজি বেলেগ দিনতকৈ সোনকালেহে যাম ঘৰত মালিকনী নাই তই বোৱাৰীয়েকহে যা সোনকালে ভাত পানী কেইটা সিজা খাই বৈ আমি লগালগ যাওঁৱেই ৰ'ব কণ্টেক্ট ধৈৰ্য ধৰক জোঁৱাইৰে কুকুৰা মাৰিছে ভাত খাবলৈ সেয়া কথা এটা মন কৰিলেনে নাই জীয়েৰা মুখখন কিন্তু আগতকৈ 10 গুণ বেছি চোকা হৈ থাকিলে দেই একেবাৰে তোমাৰখনৰ নিচিনাই হৈ থাকিলে এটা কথা গম পায় নে নাপায় আপোনাৰ লগত বিয়া সোমোৱাৰ আগত মোৰ মুখখনো চোকা নাছিলে নহয় হেল্ল' ঐ চম্পা ক ঐ আহি গ'ল কি আহি গ'ল হয় আহি গ'ল সঁচাকে গম পোৱা নাই নে তই ঐ চম্পা মতিজনী এজনী কি কথা খোলা খুলিকে ক'ব পৰা নাই নি তই এনেকে ঘূৰাই পকাই কৈ থাকিলে কিন্তু টিঙিচকে খংটোহে উঠি যায় দেই কি মোৰটো আহি গ'ল আজি ৰাতিলে নহ'লেও কাইলে মতা কুকুৰা খাবলৈ পাবি বুজিলি আয়ো ঈশ্বৰ গোটেই মোৰ মই হয় নি আয়ো ইমান ভাল খবৰটো দিলি তই আহিলে মানে কেনাই বুঢ়ী আহিলে নি কেনাই বাই ইমাননো মনে মনে সোমাবহি নে মানুহজনী ঘৰত নাথাকোতে ঘৰ ভাগ কাম ময়ে কৰি দিলোগে এতিয়া আকৌ আহি লৈ মোকেই পাত্তা নিদিলে হ'বনে ঘপককে আকৌ মাত খাই নিদিলে যাবলৈও কিবা নিচিনা লাগে নহয় এনেকুৱা লাগিছে মানুহ আহিও মতা কুকুৰাটো মাৰি ভাত পানী খাই আজৰিয়ে হ'ব এতিয়া নাই চাই থাকিলে নহ'ব কুকুৰা যে মাৰিছে সেইটো খাটাং অথনিৰ পৰা কুকুৰা ধৰা কুকুৰা মৰা কুকুৰা কটা কুকুৰা সিজোৱা শব্দবোৰকে শুনি আছো খুটুং খাটাংকে বিপদৰ সময়ত মই কামবোৰ কৰি উদ্ধাৰ কৰি দিলো এতিয়া আকৌ খোৱা সময়ত মোক নেমাতিলে হ'বনে সৌপুনা আহিলি নে পাত্তা কেনাই বুঢ়ী আকৌ আমাক কেলে পাত্তা নিদিব পাত্তা নিদিলেও নিজে লৈ ল'ম নহয় মোৰ লগতনো পায়নে তাইও এইকেইদিনতে গম পাই গৈছে আমি যে তাইৰ বিপদৰ বন্ধু কেলে তই মেডিকেললৈ ভাত দিবলৈ যোৱা নাছিলি দুদিনকে গৈছিলো বাৰু দেই টিফিনটো দেখোন এতিয়া তাইৰ লগতেই আছে কেনেকৈ পাহৰিব মই ভাত দিবলৈ যোৱা কথা আয়ো এইটোতো আৰু ভাল কথা তই টিফিনটো আনিবলৈ যোৱা চলতে কাইলৈ ৰাতিপুৱাই নহ'লে দুজনীয়ে পাত এটা মাৰি দিম নে কি ক 8টামান বজাতে ওলাই আহিবি তেতিয়াহ'লে হ'ব দে নিজৰ ঘৰত যিমানেই হাঁহ কুকুৰা নাথাকক খাবলৈ মনো যাব লাগিব নহয় কিন্তু লোকৰ ঘৰত খোৱা মজাটোৱেই বেলেগ কাইলৈ গৈ আছো কেনাই বুঢ়ী ঘৰলৈ ডাঙৰ মতা কুকুৰাটো খাবলৈ চাচোন কেনেকৈ নোখোৱাই কেনাই বুঢ়ীয়ে শিয়ালকেইটা লগ হৈছে তেতিয়াহ'লে মতা কুকুৰা খাবলৈ দেখিছে যি কি নহওক জীয়েৰে মাংস ভাজিকণ ধুনীয়াকৈ বনাব পৰা হ'লগে তাই নহয়ো মা মইহে বনালো ভাজিকণ আলহী আহি আছেহি নি চিনি পোৱা নাই নি পেহী আমাৰ মা দেউতা নহয় জানো পাহৰিলে চাগে আপুনি বহুত দিনৰ মূৰত আহিছে যে আমাৰ এখেতে আকৌ কামৰ কাৰণে বাহিৰত থাকে যে আহিবলৈ তেনেকৈ সময়ে নাপাওঁ নহয় ভালে কৰিলে নিজৰ জীয়েকৰ ঘৰলৈ নাহিনো কাৰ ঘৰলৈ আহিব হয় পিছে মা দেউতা ইমান দিনৰ মূৰত আহিছে কিহে খুৱাইছ ভাত কুকুৰা মাংস
আমাৰ কাৰণে বহুত দিনৰ পৰা মতা কুকুৰা এটা আগ কৰি থৈছিলে তাকে মাৰি খুৱাইছে মনৰ আশা মনতে মহি থাকিলে